আজি মাজুলীত ৰাসৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয় দিনটোত কেনেকুৱা এক পৰিৱেশে বিৰাজ কৰিছে তাক আমি প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। চাওক এতিয়া এই কণ কণ শিশুসকল ৰাসৰ গায়ন বায়নৰ আখৰাত ব্যস্ত হৈ আছে। তেওঁলোকে সন্ধিয়ালৈ এইসকল শিশুৱে আচলতে ৰাসৰ আৰম্ভণিতে গায়ন বায়ন পৰিৱেশন কৰিব, তাৰ বাবে তেওঁলোকে শেষ আখৰাত ব্যস্ত আৰু শেষ আখৰ ব্যস্তৰ এই পৰিৱেশটো এতিয়া যে মাজুলীৰ ৰাসত কেৱল খোল তালেৰে মুখৰিত হোৱা এক পৰিৱেশে বিৰাজ কৰিছে, সেই পৰিৱেশটোৰ লগত প্ৰথমে আপোনালোকক একাত্ম কৰি ল'ব বিচাৰিছোঁ। মাজুলীৰ ৰাসত এনেধৰণে আচলতে কণ কণ শিশুসকল খুব ব্যস্ত হৈ পৰিছে। আমি আগতে কৈছিলোঁ যে মাজুলী আচলতে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। মাজুলী সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ বুলি কোৱা হয়, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বুলি কোৱা হয়। সেইবাবে এই প্ৰতিজন কণ কণ শিশু তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোক চহকী। আচলতে এয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে চহকী। মই তোমালোকৰ ইয়াত গায়ন বায়ন শুনিলোঁ, আমাৰ সত্যৰ দৰ্শকসকল অকণমান যদি সংলাপ এটা হয় তেতিয়া বেছি ভাল লাগিব। সংলাপ এটা কিহৰ ক'ব পাৰিবা? কংসৰ কওঁ। কংসৰ, ঠিক আছে, থিয় হৈ ল'ব পাৰিম। সেইটো থৈ লোৱা, খোল থৈ পেলাই আমি ধুনীয়াকৈ কংসৰ অকণমান বচন শুনিম। ভাইটি, তোমাৰ নামটো কি? মোৰ নাম দেৱপ্ৰতিম বৰা। দেৱপ্ৰতিম, কোন ক্লাছত পঢ়ি আছা? মই নৱমমান শ্ৰেণী। নৱম শ্ৰেণীৰ এজন ছাত্ৰ। ভাল লাগে আচলতে আমাৰ এইসকল, আমি সততে কৈ থাকোঁ যে আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যতৰ নাগৰিক, কিন্তু আমি কেৱল ভৱিষ্যতৰ নাগৰিক বুলি কৈ থাকিলে নহ'ব, তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ় দিবৰ কাৰণে কিন্তু আমাৰ এই মেটমৰা সংস্কৃতি, গুৰুজনাৰ এই মহান সংস্কৃতিবোৰ ধৰি ৰাখিব লাগিব। আৰু সেয়া আপুনি মাজুলী যিটো প্ৰান্ততে আহক তাতেই পাব। নৱম শ্ৰেণীৰ ছাত্ৰজনে হাতত খোল লৈ গায়ন বায়নো প্ৰদৰ্শন কৰিলে, সমান্তৰালভাৱে কংসৰ এটি সংলাপো ক'ব। কংসৰ সংলাপ। কালকেতু ঘূৰুৱা তব তীক্ষ্ণ তৰোৱাল বিজুলী বেগেতে মেলি দিয়া দতাল হাতী প্ৰজা সমুদ্ৰত। মোৰ নোহে কোনো জন শত্ৰু বধ কৰা যাকেই যতে পোৱা। অতি সুন্দৰ। হাঁহি এটা যদি হৈ যায়, কংসৰ হাঁহিটো কিন্তু মেইন ন, কিন্তু হাঁহি এটা লাগিব, ধুনীয়াকৈ হাঁহি এটা। সুন্দৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি যদি সংলাপ হয়, তুমি কি কৰিবা? কৃষ্ণ। ৰাস বুলি ক'লে এইটো ভগৱান শ্ৰীকৃষ্ণৰ কথাই আহে, শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ থাকে, গতিকে কৃষ্ণৰ এটি সংলাপ। প্ৰজাংগনাগণ, তোমালোক ইমান মহান, ৰাতি আতুৰ হৈ বৃন্দাবনত উপস্থিত হলাহি কিয়? প্ৰকাশ কৰি কোৱা হওকচোন, তোমালোকৰ আমাৰ লগত প্ৰয়োজন বা কি? সুন্দৰ। আমি আকৌ অকণমান যদি খোলৰ শব্দতে যাওঁ ভাল লাগিব, যিহেতু মাজুলী বুলি ক'লে আপোনালোকে দেখিলে এতিয়া কেনেধৰণে তেওঁলোকে কংসৰ বচন, কৃষ্ণৰ বচন খুব সুন্দৰভাৱে, তেওঁলোকৰ কোনো ধৰণৰ আখৰা নাই, কিন্তু তাৰ বাবে মাজুলীৰ প্ৰতিজনৰ আচলতে তেওঁলোকৰ মুখস্থ থাকে এইসমূহ সংলাপ, এইসমূহ সংস্কৃতিৰ, মেটমৰা সংস্কৃতিৰ লগত তেওঁলোক সদায় যিহেতু একাত্ম হৈ থাকে। পুনৰ আকৌ খোলৰ অকণমান শব্দ শুনি।
ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকক এনেধৰণে আখৰাত খুব ব্যস্ত আখৰাতে ব্যস্ততাৰ মাজত অকণমান সময় তোমালোকৰ পৰা ল'লোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী অৰ্পণ শইকীয়া অৰ্পণ ৰাতিলৈ ক'ত ৰাস আছে আমাৰ দৰিয়া হেৰিত ফিল্ডত দৰিয়া ফিল্ডত আছে তাত ৰাসৰ আৰম্ভণিতে গায়ন বায়ন গাব লাগিব তুমি কোন ক্লাছত পঢ়ি আছা মই সপ্তমমান শ্ৰেণীৰ ছাত্ৰ অভিনয় কৰিছা নাই ৰাসত ৰাখোঁ নাই নাই কৰা গায়ন বায়ন সৰুৰ পৰা কৰি আছা কোন ক্লাছৰ পৰা কৰি আছা গায়ন ক্লাছ 5-6 হ'ব 5-6 হ'ব বঢ়িয়া ভাল লাগিছে আমি চবকে অকণমান চিনাকি কৰি দিওঁ নহ'লে এজনক চিনাকি কৰি আনজনক চিনাকি কৰিলে তেওঁলোকৰ মনত অকণমান বেয়া পাব তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী মানস শৰ্মা মানস কোন ক্লাছত পঢ়ি আছা মই সপ্তম শ্ৰেণীৰ ছাত্ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ মানসে ৰাসত অভিনয় ভাওনাত অভিনয় কৰিছানে অঁ কৈছো কি চৰিত্ৰত অভিনয় কৰিছা মই এতিয়া কৃষ্ণৰ সংলাপ এটা হওক কৃষ্ণ শুনা নিবি কমলা সুন্দৰী বিনোদ বিলাসী সৃষ্টিৰ ৰহস্য ব্ৰহ্মকুলৰ হ'ল অৱসান সমগ্ৰ সৃষ্টিক ৰাখিলো মই নিজ উদৰত পুনৰ সংসাৰ লীলাৰ মহান উদ্দেশ্যত মোৰেই পদ্মজাত হলি ব্ৰহ্মাৰ প্ৰজাপতি আৰু সৃষ্টিৰ কাৰ্যত হ'ল অগ্ৰসৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ ভাল লাগে আচলতে মাজুলীৰ প্ৰতিজন ডেকা ইমান ধুনীয়াকৈ অসমীয়া প্ৰতিজন ডেকা ইমান ধুনীয়াকৈ হাতত খোল লৈ তেওঁলোকে আখৰাত ব্যস্ত হৈ আছে তোমালোকৰ ব্যস্ততাৰ পৰা অকণমান সময় ল'লোঁ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ময়ূৰজ্যোতি দত্ত ময়ূৰ কোন ক্লাছত পঢ়ি আছা মই একাদশ শ্ৰেণীৰ ছাত্ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ময়ূৰে ভাওনা কৰিছা ৰাস কৰিছা নাই মই গায়ন বায়নৰ লগতে সৰুৰ পৰা জড়িত তুমি হেৰিত গায়ন বায়নৰ গীত গোৱা নেকি নাই মই খোলৰ লগত জড়িত বায়ন খোলৰ দোহাৰ কোনোবা আছে নেকি দোহাৰ ইয়াত দোহাৰ কোনোবাই গাব পৰা কোনোবা আছে নেকি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী প্ৰীতম দত্ত প্ৰীতম কোন ক্লাছৰ নৱম শ্ৰেণী ৰাস ভাওনা কি কৰিছা খোলৰ লগতে ফুলৰ লগত জড়িত কংসৰ শুনিলো কালকেতো অকণমান মনত আছে নেকি এনেকুৱাকে নাই ন আৰু কি বচন মুখস্থ আছে বকাসুৰ অকণমান মহাৰাজ থাকোতে জীৱিত এই বকাসুৰ চিন্তাৰ কোনো নকৰিব কাৰণ আপোনাৰ প্ৰাণৰ বহৰীক গোটে গিলি থৈ উভতি আহিম আপোনাৰ ওচৰলৈ লগে মাথো আপোনাৰ আদেশ মহাৰাজ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ ৰাসৰ অন্যতম চৰিত্ৰ বকাসুৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম অংকুৰজ্যোতি বৰুৱা অংকুৰ কোন ক্লাছত পঢ়ি আছা সপ্তমমান শ্ৰেণী ৰাসত অভিনয় কৰিছা নে নাই কৰা নাই কৰা খোল বজোৱা খালি অঁ খুব ভাল কথা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ঈশান শইকীয়া ইখানে অভিনয় কৰিছে নে কেতিয়াবা নাই কৰা নাই কৰা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী সঞ্জীৱ কটকী সঞ্জীৱ কটকীৰ আমি কৃষ্ণৰ ভাও শুনিলো তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অসীম দাস অভিনয় কৰিছা নে এইবাৰ ৰাসত শিৱ লৈছোঁ শিৱ লৈছা শিৱৰ এটি সংলাপ হওক তেতিয়াহ'লে সি সামান্য কথা প্ৰভু বসুমতী উদ্ধাৰৰ বাবে আপুনি এক পূৰ্ণ অৱতাৰী পুৰুষ ৰূপে জন্মগ্ৰহণ নকৰিলে বসুমতীহে নালাগে স্বয়ং ব্ৰহ্মা বিষ্ণু আনকি এই মহাদেৱৰো তেজ নিতেজ হৈ পৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অংকুৰ দাস অংকুৰ এনে অভিনয় কৰিছা আগতে এইবাৰ কৰিছোঁ এইবাৰ কি লৈছা নন্দ নন্দ বৰ ধুনীয়া চৰিত্ৰ কৈছা শিশু ৰাগ আছে মানে তোমালোকৰ নন্দৰ এটা অকণমান অভিনয় যদি সংলাপ এটা হয় দিনে গকুলৰ আমূল পৰিৱৰ্তনে আমাৰ মন চঞ্চল কৰি তুলিছে অকালতে চৌদিশৰ ফুলে ফলে সুশোভিত কৰি তুলিছে ই নিশ্চয় শুভ লক্ষণ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া ৰাসৰ বতৰ সেইবাবে কৈছিলোঁ আচলতে ৰাস বুলি ক'লে মাজুলীত ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰ মুখৰিত হয় দ্বিতীয় বৈকুণ্ঠ ফুৰিলৈ পৰিণত হয় আৰু এই হ'ল কণ শিশুৱে গুৰুজনাৰ মহান সৃষ্টি খোল তাল লৈ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে আচলতে খুব ব্যস্ত হৈ আছে তোমালোক আকৌ আখৰাত ব্যস্ত হোৱা সত্যদা তুঠক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্য এটা প্ৰান্তৰ পৰাও ৰাসৰ পৰিৱেশ দেখুৱাই থাকিম মাত্ৰ চাই থাকিব আপোনাক সংযোগ হৈ থাকিব সত্যদা তুঠৰ লগত সম্পূৰ্ণ এঘণ্টা আজিৰ এই মাজুলীৰ যি পৰিৱেশ সেই পৰিৱেশৰ লগত একাত্ম কৰি ৰাখিব পাৰিছে